আচলতে আমি একজেক্ট কোম্পানীটো কোনদিনাখন মুকলি কৰিছে সেই কথাও আমি অৱগত নহয়, কিন্তু এইটো কথা স্পষ্ট যে ৰাইট ফ্ৰম দ্য বিগিনিং তেওঁলোকে যেতিয়া ছুপাৰলাইট ইণ্ডাষ্ট্ৰিটো গঠন কৰিবলৈ বিচাৰিছিলে সেই তেতিয়াৰ পৰা, অথচ তাত কাম চালু হোৱা নাই, তেতিয়াৰ পৰাই আমি আমাৰ সংগঠনৰ তৰফৰ পৰা ডিমৰীয়া বিভিন্ন জাতি জনগোষ্ঠীয়ে এই সম্পৰ্কে আমি প্ৰতিবাদ জনাই আহিছিলোঁ। আৰু প্ৰতিবাদ জনাৰ পিছতো আমি কোনো সুফল নাপালোঁ। আৰু তেনেকুৱা বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ল'লোঁ, কিন্তু কোনো ফল নোপোৱাত যাৰ কাৰণে আইনৰ ওচৰত আমি দ্বাৰস্থ হ'বলগীয়া হ'ল। আৰু আইনৰ ওচৰত দ্বাৰস্থ হোৱাৰ পিছত মহামান্য উচ্চতম ন্যায়ালয়ে অথচ তেওঁলোকক বিভিন্ন সময়ত বিভিন্ন অৰ্ডাৰ পাছ কৰা হৈছে। ইভিন ডেপুটি কমিশ্যনাৰে অৰ্ডাৰ দিয়া হ'ল যে এইটো উচ্ছেদ ব্যৱস্থাটো কৰিব লাগে। লগতে স্থানীয় আমাৰ চাৰ্কল অফিচাৰে অলৰেডি এই বিষয়ে জানি APDCLক অলৰেডি অৰ্ডাৰ দিলে যে আপোনালোকে ইলেক্ট্ৰিকটো কৰ্তন কৰিব লাগে। 2 নম্বৰ, ছাফিচিয়েণ্ট পুলিচ পাৰামিলিটাৰী তাত যুগুত ৰাখিব লাগে, কাৰণ সেইদিনাখন উচ্ছেদ কৰা হ'ব। কিন্তু আমি সেইদিনাখন ভাবিছিলোঁ যে তাত উচ্ছেদ হ'ব, কাৰণ অলৰেডি APDCLক আৰু আপোনাৰ স্থানীয় পুলিচ প্ৰশাসনক অলৰেডি নোটিছ জাৰি কৰা হৈছে চাৰ্কল অফিচাৰৰ তৰফৰ পৰা। কিন্তু সেইদিনাখন আমি দেখিলোঁ, কিন্তু সেই সম্পূৰ্ণবোৰ ভুৱা, একেবাৰে নহ'ল। মাছ খণ্ডতে কি কাৰণে কি নহ'ল এই কথাটো আমি আজি তাৰিখত মানে অৱগত নহয়। সেইকাৰণে আমি এই বিষয়ে আমি বিভিন্ন সময়ত কিমান আন্দোলন কৰিম, কিমান কি সংগ্ৰাম কৰিম, অথচ আমাক বিৰোধী বিভিন্নজনে বিভিন্ন ধৰণৰ হৈছে, য'ত নেকি আমাক এই সম্পৰ্কে তেওঁলোকে মোকাবিলা কৰিলে, তেওঁলোকে ধনৰ বিনিময় তেওঁলোকে এইটো কৰিলে। সেইকাৰণে আমি এতিয়া কৰিব বিচাৰিছোঁ কি সৰ্বশেষত আমাৰ শেষ অস্ত্ৰ হিচাপে আমি PIL কৰাৰ বাহিৰে অন্য বিকল্পটো আমি দেখোঁ না। সন্দেহটো আমি এতিয়ালৈকে যিহেতুকে একৰ্ডিং টু দ্য আমি যিটো RTI কৰি পেলাই যিখিনি ওলাইছোঁ, আপোনালোকে চাওক যে সুপ্ৰিম কোৰ্টে তেওঁলোকে প্ৰথমতে ছাৰেণ্ডাৰ কৰিছে, কোম্পানীয়ে ছাৰেণ্ডাৰ কৰিছে। ছাৰেণ্ডাৰ কৰাৰ লগে লগে আমি পিটিশ্যন দিলোঁ যে এইখন উচ্ছেদ হ'ব লাগে। উচ্ছেদ কৰিব লাগে বুলি কোৱাৰ লগে লগে ডেপুটি কমিশ্যনাৰে অলৰেডি অৰ্ডাৰটো দিছে, নাম্বাৰ 1। নাম্বাৰ 2, তাত আমাৰ বিধানসভাৰ যিজন অধ্যক্ষ তেখেত স্বজমিন তদন্ত তাত কৰিলে, কৰাৰ পিছত তেওঁলোকে প্ৰস্তাৱো পাছ কৰিলে যে উচ্ছেদ হ'ব লাগে। ইমানৰ পিছতো উচ্ছেদ নহ'ল। আমি আপোনালোকে এইখিনি বুজি পাব, বাকীখিনি মই নকলেও হ'ব। তাকেতো আমি সেইটো কাৰণে এতিয়া আমাৰ সন্দেহৰ আঁতৰলৈ এইটোৱে গৈছে। আমাৰ ইয়াত আমি স্পষ্টকৈ লিখিছোঁ সংবাদ প্ৰকাশটোতে, আমাৰ লগতে ডিমৰীয়া জনজাতি ৰাইজৰ সন্দেহ হৈছে যে MS ছুপাৰলাইট ASC ব্লক ইণ্ডাষ্ট্ৰী আৰু মাটিৰ প্ৰকৃত গৰাকী সবিতা ৰংফাপিৰ মাজত কিবা গোপন বুজাবুজি হ'ল নেকি, যাৰ বিনিময়ত প্ৰশাসন আৰু মাটিগৰাকী সম্পূৰ্ণ নিমাত। আমি সন্দেহটো তেওঁলোকলৈ গৈছোঁ। তেওঁলোকৰ মাজত হয়তো সোমাই আছে বুলি আমি ক'ব নোৱাৰোঁ এতিয়া, যিহেতু আমি তেওঁলোকৰ ওপৰতহে আমাৰ সন্দেহটো গৈছে। তেনেকুৱা অভিযোগটো আমি বহুত দেখিছোঁ। সেইকাৰণে আমাৰ শেষ অস্ত্ৰ আমাৰ একো নাই, গত্যন্তৰ নাই। আমি ৰাজপথত ওলালেও আজি প্ৰশাসনে বিভিন্ন অজুহাত দেখুৱাই পেলাই আমাক আন্দোলন কৰিবলৈ নিদিয়ে, যাৰ পৰিপ্ৰেক্ষিতত আমি শেষ অস্ত্ৰ হিচাপে আমি PIL কৰাৰ বাহিৰে অন্য বিকল্প নাই। লাষ্ট আমি PIL কৰিম, এইটো খাটাম। অলৰেডি প্ৰচেছ ইট ইজ গয়িং অন। চ' আমি সেই প্ৰচেছ কমপ্লিট হৈ গ'লে 2-1 সপ্তাহৰ ভিতৰতে আমি এইটো ফাইল কৰিম। নাই, তেনেকুৱাটো সন্দেহ নাই। তেনেকুৱাটো আমি দেখা নাই। আমাৰ হাতত যিখিনি তথ্য আছে সেই তথ্য অনুপাতেহে আমি আপোনালোকক অৱগত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।